ঢিঙত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ ঢিঙত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি 2023-24 বৰ্ষত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ আঁচনিৰ অধীনত নগাঁও বুঢ়াগাঁও পথৰ ঢিং বজাৰৰ পৰা ঢিং চাৰিআলিলৈ প্ৰায় 1200 মিটাৰ পথ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে আবণ্টন দিছে 370.59 কোটি টকা। পথছোৱাৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে ফখৰুল ইছলাম নামৰ ঠিকাদাৰজনে। ইতিমধ্যে ঠিকাদাৰ ফখৰুল ইছলামে পথছোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যদিও প্ৰাক কলমতে পথৰ কাম নকৰি সম্পূৰ্ণ দুৰ্নীতিৰ আশ্ৰয় লৈছে এজন ঠিকাদাৰে। সম্পূৰ্ণ পথছোৱা নতুনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ঠায়ে ঠায়ে ভঙা পথত নিম্নমানৰ কাম কৰিছে এজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰে। কিন্তু এই ক্ষেত্ৰত কোনো কাণসাৰ নাই ব্যাগুম লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা লোক নিৰ্মাণ বিভাগত চলি থকা এই দুৰ্নীতিত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে ঢিঙৰ সচেতন ৰাইজে। প্ৰাক কলমতে পথৰ কাম নকৰিলে পথ নিৰ্মাণৰ কাম বন্ধ কৰিব বুলিও সকীয়াই দিছে স্থানীয় ৰাইজে। ঢিঙৰ পৰা উৎপল শইকীয়াৰ ৰিপৰ্ট UNV নিউজ। বজাৰৰ পৰা চাৰিআলিৰ যিটো ৰাস্তা আপোনাৰ চেংচন হৈছে প্ৰায় 3,70,00,000 টকাৰ ৰাস্তাটো এইটো দেখিছে আপুনি বনাই থাকোঁতে বিভিন্ন ধৰণৰ দুৰ্নীতি আপোনাৰ ইয়াত হৈছে। কোনো ধৰণৰ ভালকৈ ৰাস্তাটো বনোৱা নাই। তেওঁলোকৰ ইষ্টিমেট মতে গোটেই ৰাস্তাটো খান্দি ল'ব লাগিব প্ৰথমে, তাৰ ওপৰত আপোনাৰ ভালকৈ গিটি দি তাৰপিছতে কাৰ্পেটিং হ'ব। কিন্তু তেওঁলোকে য'ত গাঁত আছে তাতে খান্দি পেলাই বাকীখিনি তাৰ ওপৰতে বালি পেলাই ৰোলাৰ মাৰি দিছে। মানে বাকীখিনি ৰাস্তা তেওঁলোকে কোনো ধৰণৰ কাম নকৰে। আমি পোৱা খবৰ অনুসৰি যিজন ঠিকাদাৰ তেওঁ নিৰ্দেশ দিছে যে যিখিনি ৰাস্তা বেয়া আছে অকল সেই গাঁতকেইটা পুতি তাৰ ওপৰত কাৰ্পেটিং কৰিব লাগে। তো এই আমাৰ যিজন বিভাগীয় মন্ত্ৰী তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী, গতিকে তেওঁৰ বিভাগতে এনেধৰণৰ দুৰ্নীতি যদি সংঘটিত হৈ থাকে তেতিয়াহ'লে আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। ঢিং বজাৰৰ পৰা ঢিং চাৰিআলিলৈ যিটো গৌৰৱ পথৰ চেংচন হৈছিলে সেই গৌৰৱ পথটো 3,70,00,000 টকাত চেংচন হৈছে। আৰু এই পথটো প্ৰথমতে গোটেই ৰাস্তাটো খান্দি ল'বৰ কাৰণে যিটো এষ্টিমেটত খান্দি লোৱা এষ্টিমেট আছে তাৰপিছত WBM কৰিব লাগিব, BM কৰিব লাগিব, কৰাৰ পিছত তেওঁলোকে ব্লেক টপিং কৰিব লাগে। কিন্তু আমি এতিয়া দেখা পাইছোঁ তেওঁলোকে মাজে মাজে যিখিনি জেগাত বেয়া আছে তাত অলপ খান্দি একে ল' কোৱালিটিৰ মানে মেটেৰিয়েল পেলাই তেওঁলোকে এতিয়া আমি দেখিছোঁ ৰোলাৰ মাৰি আছে। গতিকে আমি ৰাইজে আজি এইটো তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু লগতে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, যিটো অসম চৰকাৰে সদায় কৈ থাকে শূন্য সহনশীলতাত কাম কৰিব লাগে। আৰু ইয়াৰ যিজন ডিপাৰ্টমেণ্ট মন্ত্ৰী বিভাগীয় মন্ত্ৰী তেওঁ নিজে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, গতিকে এই কামটোত অকণ হস্তক্ষেপ কৰি কণ্ট্ৰেক্টদাৰৰ ওপৰত বিহিত ব্যৱস্থা লৈ কামটো সুন্দৰকৈ কৰিবলৈ আমি চৰকাৰক দাবী